তীব্ৰ পুৰুষাৰ্থী হোৱা ওম শান্তি আজিৰ মুৰলী 4 তাৰিখ 4 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তান হ'ব গৃহস্থালীত থাকি পৰলৌকিক পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'ব লাগে সেয়েহে নিজৰ সকলো বিনিময় কৰি লোৱা এইটো বৰ ডাঙৰ বেপাৰ কষ্ট ধৰ্মৰ জ্ঞানে তোমালোক সন্তানসকলক কোনটো কথাত বহুত সহায় কৰে উত্তৰ যেতিয়া শৰীৰ কিবা বেমাৰ হয় তেতিয়া ধৰ্মৰ জ্ঞানে বহুত সহায় কৰে কাৰণ তোমালোকে জানা যে এই ধৰ্ম হুবহু পুনৰাবৃত্তি হয় ইয়াত কণ্ডাকটা কোনো কথা নাই কৰ্ম হিচাপ নিকাচ নিষ্পত্তি হ'ব লাগে 21 জন্মৰ সুখৰ তুলনা এই দুখ একোৱেই নহয় সম্পূৰ্ণ জ্ঞান নাথাকিলে হাহাকাৰ কৰে ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 পুৱাতে উঠি শৰীৰৰ পৰা উপৰাম হোৱাৰ ব্যায়াম কৰিব লাগে পুৰণি সৃষ্টি পুৰণা চোলা একোৱেই যাতে স্মৃতিলৈ নাহে সকলো বিস্মৃতি হৈ যাব লাগে 2 সংগম যুগত পাপ আত্মাসকলৰ লগত লেনদেন কৰিব নালাগে কৰ্ম হিচাপ নিকাচ আনন্দ মনেৰে নিষ্পত্তি কৰিব লাগে কণ্ডাকটা কৰিব নালাগে সকলো পিতাৰ প্ৰতি সমৰ্পিত কৰি তাৰ পাছত নিমিত্ত হৈ তত্ত্বাৱধান ল'ব লাগে বৰদান উপলব্ধি কৰাৰ শক্তিৰে স্বপৰিৱৰ্তন কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা শ্লোগান স্নেহৰ স্বৰূপক সাকাৰত জাগ্ৰত কৰি পিতা ব্ৰহ্মাৰ সমান হোৱা ওম শান্তি